আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ তিৰুভাৱ তিথি। এই তিথিত বটদ্ৰৱা থান এক উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰিছে। প্ৰতি বছৰৰ দৰেই এই বছৰো যি পৰম্পৰাগতভাৱে যি 18 প্ৰসংগ হয়, এই 18 প্ৰসংগ চলি আছে। ইয়াৰ লগতে আবেলি যি তেওঁৰ ৰচিত এখনি নাট, ইয়াতে ভোজন বহাৰ নাট, সেই ভোজন বহাৰ নাট ইয়াতে প্ৰদৰ্শিত হ'ব। এই পৰম্পৰাগতভাৱে সকলো ধৰণৰ কামবিলাক অতীজৰ পৰা যেনেধৰণে চলি আহিছে, এইবাৰো ব্যতিক্ৰম নোহোৱাকৈ তেনেধৰণেই চলি যাব। আৰু বিভিন্ন ঠাইৰ পৰা বিভিন্ন ভক্তগণ আহি ইয়াত উপস্থিত হৈছেহি। আমি সকলো একেলগে ইয়াতে গুৰুৰ এই তিৰুভাৱ তিথি উদযাপন কৰিম। পোনপ্ৰথমে আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 457তম তিৰুভাৱ তিথি। পোনপ্ৰথমে তেখেতৰ শ্ৰীচৰণৰ প্ৰণিপাত জনাইছোঁ। গুৰুজনাৰ জন্মস্থান বটদ্ৰৱাত আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাক স্মৰণ কৰা হৈছে। কাৰ্যসূচীৰ প্ৰথম হিচাপে আমাৰ 4:30 বজাত তালুকোবা প্ৰসংগ হৈ গ'ল, উষা কীৰ্তন হ'ল, আইসকলৰ নাম কীৰ্তন চলি আছে, দিহানাম চলি আছে। খন্তেক পিছতে খোল প্ৰসংগ আৰম্ভ হ'ব, তাৰপিছত প্ৰসংগীয়া নাম হ'ব, প্ৰসাদ বিতৰণ। ঠিক তেনেদৰে আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাক স্মৰণ কৰা হ'ব। আৰু বেলেগ কাৰ্যসূচী সন্ধিয়া গুৰুজনাৰ অমৰ সৃষ্টিৰ আজি অংকীয়া নাট, ভোজন বেহা হ'ব। তেনেকৈ দিনজোৰা কাৰ্যসূচী সমাপ্ত হ'ব গুৰুজনাৰ পুণ্যতিথি ভাগ। কাৰ্যসূচীতে অসমবাসী ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।